হেল্ল' বন্ধু বান্ধৱীসকল ইয়েছ এক্সাম ক্ৰেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত লৈ আহিছোঁ ADR গ্ৰেড 3 যিটো পৰীক্ষা হৈ গৈছে 29 ছেপ্টেম্বৰ তাৰিখে। তাত গ্ৰেজুৱেট লেভেলৰ আছিল, বেচেলাৰ্ছ উইথ কম্পিউটাৰ আছিল, বেচেলাৰ্ছ উইথ লাইব্ৰেৰী চায়েন্স আছিল আৰু বেচেলাৰ্ছ উইথ ষ্টেন'গ্ৰাফাৰ আছিল। এই চাৰিটা বিভাগত আপোনালোকৰ এটাই পৰীক্ষা হৈছিল প্ৰথম শ্বিফ্টত, আৰু সেইটোৰ কাট অফটো আপোনালোকৰ যিহেতু OMR শ্বীটখন ওলাই গৈছে, এতিয়া আপোনালোকে দেখা পাইছে কিমান কুৱেশ্যন আপোনালোকে এটেম্প্ট কৰিছে বা কোনটো কুৱেশ্যন বুকলেটৰ লগত মিলাই চালেও আপোনালোকে নিশ্চয় গম পাইছে কিমানটা ৰং হৈছে বা কিমানটা ৰাইট হৈছে। সেই হিচাপে বহুত কেণ্ডিডেটে কৈছে যে OMR শ্বীট ওলোৱাৰ পিছত কিন্তু ভাবিছিল কিছুমান শুদ্ধ হ'ব, সেইকেইটাও কনফিউজনত কৈ থৈ আহিছিল, সেইকেইটাও ভুল হৈছে, যিহেতু বহুত কুৱেশ্যন পেটাৰ্ণ অলপ মিক্স হৈ আহিছিল। আৰু আপোনালোকে নিশ্চয় জানে যিটো 29 ছেপ্টেম্বৰ তাৰিখে পৰীক্ষা হৈ গৈছে তাৰ কুৱেশ্যন পেটাৰ্ণটো অলপ বেলেগ আহিছিল। নৰ্মেলি ইজি টু মডাৰেট কুৱেশ্যন থাকিলেও ইয়াতে কিন্তু মডাৰেট টু টাফ কুৱেশ্যনছ আছিল, য'ত প্ৰত্যেকটো বস্তু মিক্স হৈ আছিল। GK হওক বা মেথমেটিকেল হওক পাৰ্টখিনি হওক বা ইংলিছ পাৰ্টখিনি অলপ মিক্স কৰি দিছিল, আৰু য'ত অসমৰ হিষ্ট্ৰী একেবাৰে নাছিল, ভাৰত এনেকুৱা হৈছে ৱৰ্ল্ড হিষ্ট্ৰী দি দিছিল। এই কিছুমান ফেক্টৰ্ছৰ কাৰণে কি হৈছিল, কুৱেশ্যন লেভেল মডাৰেট টু টাফ আছিল। আৰু সেই হিচাপে কেণ্ডিডেটছখিনিৰ বহুত কনফিউজন হৈছিল যে মানে 3 ঘণ্টা সময়ত তেওঁলোকে নিজক টাইম মেনেজমেণ্ট কৰি নিজক প্ৰিপেৰেশ্যন কৰিব পৰা নাই 150টা প্ৰশ্নৰ কাৰণে। তাৰপিছত হৈছে নিগেটিভ মাৰ্কিং ছিষ্টেমৰ কাৰণে আপোনালোকে নিশ্চয় জানে কেণ্ডিডেটখিনিয়ে 150টা কুৱেশ্যন কৰিবলৈ সমৰ্থ হোৱাই নাই, কাৰণ 150টা কুৱেশ্যন কৰিলে ভাবিছে যে প্ৰত্যেকটো এটা প্ৰশ্নত 125টা প্ৰশ্নত এটা যদি ভুল হয় তেতিয়াহ'লে 0.25কৈ কটা যাব, আৰু যদি 2 নম্বৰীয়াটো ভুল হয় তেতিয়াহ'লে 0.5কৈ কটা যাব, আৰু সেই ভয়তে কুৱেশ্যন এটেম্প্ট কৰা নাই। এতিয়া OMR ডাউনলোড কৰাৰ পিছত কিছুমানে কৈছে যে যদি যিটো কনফিউজ আছিল ধৰি লওক এই আনচাৰটো হ'ব, সেইটো যদি কৰি আহিলে শুদ্ধও হ'লে হয়, এনেকুৱাও মানে বহুতে কৈ আছে যে ভাবি আছে এতিয়া কিয় নকৰিলোঁ, তেনেকুৱা হৈ আছে। আৰু কিছুমান 2 নম্বৰীয়া প্ৰশ্নবোৰত যদি শুদ্ধ হ'লে হয় তেতিয়াহ'লে 2 নম্বৰ আহিলে হয়, আৰু যদি কটা যায় 0.5 কটা যায়। এই ভয়তে কেণ্ডিডেটছখিনিয়ে বহুত কেণ্ডিডেটে কৈছে যে OMR যিহেতু যিখিনি কৰি আহিছে সেইখিনিও OMRত আছে, তথাপিও তেওঁলোকে যদি কৰি আহিলে হয় শুদ্ধ উত্তৰ পালে হয়, আৰু সেই হিচাপে এটেম্প্ট কৰা নাই। আৰু ভেকেঞ্চি ডিটেইলছৰ ওপৰতো কাট অফ নিৰ্ভৰ কৰে। এইখন হৈছে আপোনালোকৰ OMR শ্বীট ডাউনলোড কৰাৰ পিছত আপোনালোকৰ কেনেকুৱা স্কিল টেষ্টৰ কাৰণে এতিয়া, আৰু যিহেতু গ্ৰেড 3ৰ কাৰণে গ্ৰেজুৱেট লেভেলৰ কোনো ধৰণৰ আৰু পৰীক্ষা নাই, এতিয়া পৰীক্ষা নাই মানে আপোনালোকে স্কিল টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব, আৰু সময় হাতত থাকোঁতে প্ৰিপেৰেশ্যন কৰি গ'লে এনেই অথলে নাযায়। সেই আপোনালোকৰ কষ্টখিনি বা এফৰ্টখিনি কিবা নহয় কিবা এটা পৰীক্ষাত হ'লেও কামত আহিব। সেইকাৰণে আপোনালোকে এতিয়াৰ পৰাই স্কিল টেষ্টত নিজৰ প্ৰিপেৰেশ্যন চলাই গৈ লৈ থাকিব পাৰে। ভেকেঞ্চি ডিটেইলছ চাই লওক। ইয়াতে বেচেলাৰ্ছ ডিগ্ৰীৰ কাৰণে টোটেল 456টা ভেকেঞ্চি আছে, আৰু কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট থকাখিনিৰ কাৰণে 3478টা আছে, য'ত বেচেলাৰ্ছ ডিগ্ৰীতকৈ বেছি কম্পিউটাৰ চাৰ্টিফিকেট থকাখিনিৰ আছে। তাৰপিছত বেচেলাৰ্ছ ডিগ্ৰী ইন লাইব্ৰেৰী চায়েন্স উইথ কম্পিউটাৰ চাৰ্টিফিকেট, যিসকলৰ লাইব্ৰেৰী চায়েন্স বেকগ্ৰাউণ্ডৰ আছে তেওঁলোকৰ ইয়াতে মাত্ৰ 7টা ভেকেঞ্চি আছে। তাৰপিছত আছে আপোনালোকৰ বেচেলাৰ্ছ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট, ডিপ্ল'মা অফ মিনিমাম 6 মান্থছ ডিউৰেশ্যন এণ্ড ষ্টেন'গ্ৰাফী চাৰ্টিফিকেট, যিসকলৰ ষ্টেন'গ্ৰাফী চাৰ্টিফিকেট আছে তেওঁলোকৰ কাৰণে আছে টোটেল ভেকেঞ্চি 151। তাৰমানে টোটেল 4092টা ভেকেঞ্চি আছে, য'ত আপোনালোকৰ 15 তাৰিখে হৈ যোৱা পৰীক্ষাটো 15 ছেপ্টেম্বৰ তাতকৈ বেছি আছে। তো সেই হিচাপে আপোনালোকৰ আমি এক্সপেক্টেড কাট অফ এটা ভাবিছোঁ, এই কাট অফৰ ভিতৰত যদি আপোনালোকৰ আছে তেতিয়াহ'লে অলপ আপোনালোকে +-5 এটা ধৰি ল'ব, সেই ধৰি বা অলপ ইয়াতকৈ বেছি এটা হাতত ধৰি ল'ব। নৰ্মেলি আচলতে 10 নম্বৰতে ধৰিব লাগে, কাৰণ স্কিল টেষ্টৰ কাৰণে পিছত যদি আপোনাৰ নাম আহি যায় তেতিয়াহ'লে আপুনি প্ৰিপেৰেশ্যন নোলোৱাকৈ থাকিব। সেইকাৰণে সেই হিচাপে আপোনালোকে ধৰি ল'ব, কিন্তু মিনিমাম এটা +-5 এটা ধৰি ল'ব যে এইখিনি ৰেঞ্জৰ ভিতৰত থাকিলে আপোনাৰ ছেফ স্ক'ৰ আপোনাৰ স্কিল টেষ্টৰ কাৰণে আহিব পাৰে। কাৰণ চাই লওক স্কিল এতিয়া OMR শ্বীট দিছে, তাৰপিছত আনচাৰ কি দিব, তাৰপিছত আপোনালোকৰ এনেকুৱা হ'ব যে যেতিয়া ৰিজাল্টটো দিব, মানে স্কিল টেষ্টৰ যিখিনি ৰিটেনৰ ৰিজাল্ট দিব, স্কিল টেষ্টৰ কাৰণে মাতিব, তেতিয়া সেইখিনি টাইম লওঁতে অলপ সময় লাগিব। এইখিনিৰ ভিতৰত আপোনালোকে প্ৰিপেৰেশ্যন চলাই গৈ লৈ থাকিব পাৰে। এতিয়া চাই লওক বেচেলাৰ্ছ ডিগ্ৰীৰ প্ৰথমতে আমি চাই লওঁ কিমান এক্সপেক্টেড কাট অফ কিমান যাব পাৰে। সম্পূৰ্ণ এইখিনি সম্ভাৱনাৰ ওপৰত এইখিনিৰ ৰেঞ্জৰ আশে-পাশে হ'লে আপোনালোকে কিন্তু প্ৰিপেৰেশ্যন চলাই গৈ লৈ থাকিব পাৰে। জেনেৰেল কেটেগৰীৰ কাৰণে য'ত অপেন কেটেগৰী 115ৰ পৰা 120, এইটো কিয় বেচেলাৰ্ছ কাৰণে অলপ বেছি ধৰা হৈছে, কাৰণ বেচেলাৰ্ছ ডিগ্ৰীত আপোনালোকে দেখা পাইছে ভেকেঞ্চিও কম আছে, কিন্তু বেচেলাৰ্ছ ডিগ্ৰী উইথ কম্পিউটাৰত কিন্তু আপোনালোকৰ ভেকেঞ্চিটো বেছি আছে, আৰু কম্পিউটাৰ চাৰ্টিফিকেটৰ সংখ্যাও ষ্টুডেণ্টৰ সংখ্যাও অলপ কম আছে। প্ৰথমতে আহিব জেনেৰেল কেটেগৰীৰ কাৰণে 150ৰ পৰা 120লৈকে আপোনালোকৰ ৰেঞ্জটো, বা 110 হ'ব পাৰে, কাৰোবাৰ 5-10 এটা আপোনালোকে হাতত ৰাখি ধৰিব পাৰে। তাৰপিছত মহিলাসকলৰ ক্ষেত্ৰত 110ৰ পৰা 115। তাৰপিছত আহিব OBC MOBCৰ ক্ষেত্ৰত 105ৰ পৰা 110, তাৰপিছত ওমেনৰ ক্ষেত্ৰত 100ৰ পৰা 105। তাৰপিছত SCৰ ক্ষেত্ৰত চাই লওক
SC ক্ষেত্ৰত 90 পৰা 95 আৰু 85 পৰা 95 মহিলাসকলৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যন STPৰ ক্ষেত্ৰত চাই লওক STPৰ যথেষ্টখিনি ভেকেঞ্চি আছে আৰু সেই হিচাপে STPৰ আজিকালি কেণ্ডিডেটো বেছি থাকে ST হিলৰ তুলনাত সেই হিচাপে 90 পৰা 100 যদি কাৰোবাৰ 80 আপ আছে অলপ 5-10 এটা আপোনালোকে হাতত লৈ নিজৰ প্ৰিপাৰেশ্যনৰ কাৰণে সাজু কৰি তুলিব পাৰে আৰু মহিলাসকলৰ ক্ষেত্ৰত 85 পৰা 95 সেই দেশত ST হিলৰ কাৰণে চাই ল'ব 70 পৰা 80 লৈকে আপোনালোকৰ কাট অফ এক্সপেক্টেড কাট অফটো যাব পাৰে ৰিটেন এক্সামৰ আপোনালোকৰ যদি কাৰোবাৰ 65 আপ আছে +-5 এটা ধৰি ল'ব সেই হিচাপে আপোনালোকে কিন্তু প্ৰিপাৰেশ্যন এতিয়াৰ পৰাই আৰম্ভ কৰি দিব মহিলাসকলৰ ক্ষেত্ৰত 65 পৰা 75 আৰু PWBDৰ কাৰণে চাই লওক PWBDৰ কাৰণে আপোনালোকৰ 65 পৰা 80 আৰু যেহেতু ইয়াতে 65 পৰা 80 কিন্তু ইয়াতে মহিলাসকলৰ কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাই আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে আপোনালোকে চাব পাৰে যে 65 পৰা 80 আৰু মানে এইখিনি হৈছে বেচেলাৰ্ছৰ কাৰণে আৰু টি ট্ৰাইবৰ কাৰণে আপোনালোকে চাব পাৰে তাতে মহিলাসকলৰ কাৰণে সংৰক্ষণ আছে 65 পৰা 80 আৰু 60 পৰা 75 তাৰপিছত আহিব বেচেলাৰ্ছ ডিগ্ৰী উইথ কম্পিউটাৰ বেচেলাৰ্ছ ডিগ্ৰী উইথ কম্পিউটাৰত আছে 100 পৰা 110 কাৰণ কম্পিউটাৰ ডিগ্ৰী থকাখিনিৰ কাৰণে আৰু যেহেতু মেইলৰ অলপ কম্পিউটাৰ ডিগ্ৰীটো বেছি থাকে সেইকাৰণে অলপ বেছি ধৰা হৈছে মহিলাসকলৰ ক্ষেত্ৰত 90 পৰা 100 কিন্তু ইয়াতকৈ কম হ'লেও আপোনালোকে কিন্তু প্ৰিপাৰেশ্যন চলাব পাৰে OBC MOBCৰ ক্ষেত্ৰত 90 পৰা 100 আৰু ওমেনৰ ক্ষেত্ৰত 90 পৰা 110 তাৰপিছত SCৰ ক্ষেত্ৰত চাই ল'ব 80 পৰা 90 75 পৰা 85 তাৰপিছত STPৰ ক্ষেত্ৰত 80 পৰা 90 75 পৰা 85 ST হিলৰ ক্ষেত্ৰত 65 পৰা 75 আৰু 60 to 75 তাৰপিছত PWBDৰ কাৰণে আপোনালোকে চাব 65 to 80 কিন্তু 65 to 75 PWDৰ কিয় এটা দুটা ৰেঞ্জ ৰাখা হৈছে মানে 60 পৰা 80 লৈকে আপোনালোকে প্ৰিপাৰেশ্যন চলাব পাৰে কাৰণ PWBDৰ অলপ ভেকেঞ্চি কিমান আছে গম পোৱা যায় কিন্তু কিমান কেণ্ডিডেট দিছে সেইটো অলপ কনফিউজন থকা হয় আৰু এক্স সাৰ্ভিসমেনৰ ক্ষেত্ৰত 65 পৰা 80 আৰু টি ট্ৰাইবৰ সেই একে পৰিমাণৰে যোৱাৰ চান্স আছে ইয়াতে দেখা পাইছে তাৰপিছত হৈছে আপোনালোকৰ লাইব্ৰেৰী সায়েন্সত চাওক লাইব্ৰেৰী সায়েন্সৰ আপোনালোকৰ ভেকেঞ্চি খুব কম আছে সেইকাৰণে মহিলাসকলৰ কাৰণে ইয়াতে যদিও কোৱা হৈছে কিন্তু ভেকেঞ্চি নাই আপোনালোকৰ মহিলাসকলৰ কাৰণে সেইকাৰণে আপোনালোকে অভাৰঅল লাইব্ৰেৰী সায়েন্সৰ কিমান বেকগ্ৰাউণ্ডৰ আছে ক'ব নোৱাৰি আপোনালোকে এইটো চাই ল'ব 90 পৰা 100ৰ ভিতৰতো হ'ব পাৰে বা 85 পৰা 105ৰ ভিতৰতো হ'ব পাৰে ইয়াতে আপোনালোকে লাইব্ৰেৰী সায়েন্সৰখিনি চালে নিশ্চয় গম পাব তাৰপিছত আছে আপোনালোকৰ বেচেলাৰ্ছ ডিগ্ৰী উইথ কম্পিউটাৰ উইথ ষ্টেনোগ্ৰাফি ইয়াতে 100ৰ পৰা 110 আৰু 90ৰ পৰা 110 যদি কিবা কাৰণত ভেকেঞ্চিখিনি অলপ হ'ব পাৰে কেতিয়াবা টেন্টেটিভ ভেকেঞ্চিৰ পৰা আপোনালোকৰ মহিলাসকলৰ কাৰণে যদি সংৰক্ষিত হৈছে ভেকেঞ্চি বাঢ়ি যায় তেতিয়াহে অলপ কাট অফটো অলপ ইফাল সিফাল হ'ব পাৰে কাৰণ যিখিনি ভেকেঞ্চি দিয়ে নৰ্মেলি সেইখিনি টেন্টেটিভ ভেকেঞ্চি থাকে সেই হিচাপে অলপ ইফাল সিফাল হ'বও পাৰে কেতিয়াবা বা বেছিভাগ সময়ত নহয় কিন্তু তাৰপিছত ডিগ্ৰী উইথ কম্পিউটাৰ ষ্টেনোগ্ৰাফিৰ ক্ষেত্ৰত চাই ল'ব ষ্টেনোগ্ৰাফিত অলপ ভেকেঞ্চি আছে ইয়াতে চাই ল'ব 100ৰ পৰা 110 জেনেৰেল কেটেগৰীৰ কাৰণে 90ৰ পৰা 100 মহিলাসকলৰ কাৰণে তাতে কাৰণ অলপ মানুহ কম থাকিব আৰু ভেকেঞ্চিও অলপ 151টা নে কিমানটা ভেকেঞ্চি আছে আৰু OBC MOBCৰ ক্ষেত্ৰত ইয়াতে চাই ল'ব 90ৰ পৰা 110 আৰু মহিলাসকলৰ ক্ষেত্ৰত 85ৰ পৰা 95 তাৰপিছত SCৰ ক্ষেত্ৰত 80ৰ পৰা 90 আৰু মহিলাসকলৰ ক্ষেত্ৰত 70ৰ পৰা 80 STPৰ ক্ষেত্ৰত ইয়াতে চাই ল'ব 80ৰ পৰা 90 আৰু 70ৰ পৰা 80 ST হিলৰ ক্ষেত্ৰত 65ৰ পৰা 85 যোৱাৰ চান্স আছে আৰু মহিলাসকলৰ ক্ষেত্ৰত 60ৰ পৰা 75 তো এইখিনি আৰু PWBDৰ ইয়াতে আপোনালোকে দেখা পাইছে আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে ইয়াতে দেখা পাইছে কাৰণ এতিয়া ষ্টেনোগ্ৰাফি এনেকুৱা এখন মানে বেকগ্ৰাউণ্ড য'ত কিমান কেণ্ডিডেট দিছে সেইটো গম পোৱা নাযায় সেইকাৰণে আপোনালোকৰ অলপ কম্পিটিশ্যনটো ইয়াতে কম হ'ব লাগে ষ্টেনোগ্ৰাফিত লাইব্ৰেৰী সায়েন্সত অলপ বেছি হ'ব কাৰণ লাইব্ৰেৰী সায়েন্সৰ ৰেঞ্জটো সেইকাৰণে দুটাকৈ ধৰি দিয়া হৈছে কাৰণ লাইব্ৰেৰী সায়েন্সৰ এনেকুৱা হৈছে যে ইয়াতে মাত্ৰ 7টা ভেকেঞ্চি আছে সেই হিচাপে যিমান কম ভেকেঞ্চি ইমান কাট অফ বেছি যোৱাৰ চান্স থাকে গতিকে এইখিনি সম্পূৰ্ণৰূপে আপোনালোকৰ এক্সপেক্টেড কাট অফ আপোনালোকে অসম চৰকাৰ ৰিলেটেড বা গভৰ্ণমেণ্ট জব ৰিলেটেড যিকোনো ভিডিঅ' পাব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ